নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা জবৰ নোটিছ লৈছোঁ। নোটিছখন হ'ল MCP মিউনিচিপালিটি কৰ্পৰেশ্যন পুলিচ, যিটো গুৱাহাটীৰ আণ্ডাৰত হ'ব, অফিচ অফ দ্য গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যন, পাৰ্চনেল ব্ৰাঞ্চ গুৱাহাটী। তো এডভাৰটাইজটো ওলাইছে আজিৰ ডেটত 1/8/2024। তো আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যনটো হ'ব আপোনালোকৰ অফলাইন মোডত আৰু ৰানিং হ'ব। তাৰপিছত ভাইবা হ'ব। তাৰপিছত আৰু কিবা আপোনাৰ এক্সপিৰিয়েঞ্চ হিচাপে মাৰ্ক থাকিব, আপোনালোকে চাই লওক। তো ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান পাৰে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। তো পোষ্ট আছে টোটেল 60 পোষ্ট। ইলিজিবিলিটি চাওক আপোনালোকে। কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'বই লাগিব আপুনি, আৰু পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ আছাম থাকিব। আৰু পোষ্টটো হ'ল কণ্ট্ৰেক্ট বেচিছত হ'ব। তো আপোনালোক 18 পৰা 25 বছৰৰ বয়সৰখিনিয়ে এপ্লাই কৰিব পাৰিব। ইয়াতে কোনো ৰিলেকশ্যন দিয়া নাই, কোনো কাষ্ট লৈ দিয়া নাই। তো আপোনালোকৰ কি ডকুমেণ্টছ লাগিব, ডকুমেণ্টছখিনি আপোনালোকৰ এডমিট কাৰ্ড, ক্লাছ 10 পাছ হ'লে, হাই ছেকেণ্ডাৰী পাছ লাগিব। ইয়াতে কোৱা হৈছে 10 পাছ নহয়, চৰি। তো হাই ছেকেণ্ডাৰীৰ আপোনাৰ এডমিটখন লাগিব স্পৰ্ট চাৰ্টিফিকেট হিচাপে, আৰু পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন লাগিব। আৰু আপুনি যেতিয়া পোষ্টেল কৰিব তেতিয়া আপোনালোকৰ প্ৰপাৰ এড্ৰেছ আৰু পিন কোড দিব। আৰু যিটো আপোনালোকৰ চিলেকশ্যন হ'ব, যিটো শ্বৰ্ট লিষ্টেড কৰিব আপোনালোকক, তো আপোনালোকক সেই হিচাপে GMCৰ ৱেবছাইটত দিব। তো আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো শেষলৈ চাওক। আৰু মেলৰ হাইট লাগিব 162.56 আৰু ফিমেলৰ লাগিব 154.94 চেণ্টিমিটাৰ। তো আপোনালোকে যিসকলে চাকৰি বিচাৰি আছে ধৰক প্ৰাইভেটত, তো তাৰ কাৰণে ভালে। আৰু চেলাৰীটো আপোনাৰ চাইছে 12,500, চৰি চেলাৰীটো 12,000 দিয়া আছে এইটো। তো চেলাৰী কণ্ট্ৰেকচুৱেল বেচিছে থাকিব। তো এইখিনিয়ে থাকিব চেলাৰী। আৰু পোষ্টটো 60 আছে, কিন্তু আপ ডাউন হ'ব পাৰে, কৈছে বঢ়াই দিব পাৰে। আপোনালোকৰ চিলেকশ্যন প্ৰচেছ ইয়াতে দিয়া আছে। দ্য কেণ্ডিডেট হু এপ্লাইজ ফৰ কাৰেক্ট ইন অল ৰেছপেক্ট কল ফৰ দ্য ৰিটেন টেষ্ট এণ্ড শ্বৰ্ট লিষ্টেড কেণ্ডিডেট ফৰ দ্য ৰিটেন টেষ্ট উইল বি কল ফৰ এ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। প্ৰথমতে ৰিটেন কৈছে, তাৰপিছত ফিজিকেল, তাৰপিছত ভাইবা দিব। তো আৰু ভেৰিফিকেশ্যনখিনি গম পাইছে। অল অৰিজিনেল ডকুমেণ্টছ এলং উইথ দ্য set of photo state copies of all documents will be checked before the candidate allowed appear PST and PT. যেতিয়া আপোনালোকে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট দিব ৰানিং, তেতিয়া আপোনালোকৰ গোটেই ডকুমেণ্টছ অৰিজিনেলখিনিও চেক কৰিব, লগতে ফটো ষ্টেট এক কপি কৰি লাগিব। দ্য ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট উইল কেৰি নো মাৰ্কছ। ফিজিকেল মেজাৰমেণ্ট অফ হাইট, ৱেইট এণ্ড চেষ্ট উইল বি এক্সপ্লেইন মেডিকেল অফিচাৰ। নকনি যদি থাকে, চকুত কালাৰ টেষ্ট চব চেক কৰিব বুলি কৈছে ইয়াতে। আৰু মাৰ্কখিনি কেনেকৈ পাব আপোনালোক দেখাই দিছোঁ। মাৰ্ক থাকিব আপোনালোকৰ ৰিটেন টেষ্টত 50 মাৰ্ক, ফিজিকেল এফিচিয়েঞ্চি টেষ্টত 40 মাৰ্ক, পাৰ্চনেলিটি টেষ্ট ভাইভাত আছে 5 মাৰ্ক, আৰু হোমগাৰ্ড NCC আছে 5 মাৰ্ক। তো আপোনালোকে এপ্লাই কৰিব পোষ্টেল যোগেদি, যিটো লোকেশ্যন দিয়ে আছে আপোনালোকক। আৰু লাষ্ট ডেটটো কৈছে 31 আগতে। আপোনালোকে যেতিয়া ড্ৰপ বক্সত দিব, অফিচ অফ দ্য গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনৰ ওপৰত দিব, পাৰ্চনেল ব্ৰাঞ্চ, ছেকেণ্ড ফ্ল'ৰ উজান বজাৰ বুলি এই এড্ৰেছত দিব। আপোনালোকৰ 31 আগষ্টৰ পিছত ৰিচিভ নল'ব। তো আপোনালোকে আগতে এপ্লাই কৰি দিব আজিৰ ডেটৰ পৰা পাৰিলে, তো ভাল হয় আপোনালোকৰ এইখিনি জেনেৰেল ইনষ্ট্ৰাকশ্যন আছে। কেণ্ডিডেট হেভ এটা হাৰ অল ৰিকুৱাৰ্ড চাৰ্টিফিকেট, আপোনাৰ চব চাৰ্টিফিকেট। এই লিমিটেড নাম্বাৰ অফ কেণ্ডিডেট উইল বি শ্বৰ্ট লিষ্টেড। আপোনালোকৰ PSTৰ কাৰণে শ্বৰ্ট লিষ্টেড কৰিব লিমিটেড নাম্বাৰ। তো চিলেবাছ থাকিব ৰিটেন টেষ্টৰ কাৰণে আপোনালোকৰ যিটো ৱেবছাইটত দিয়ে থাকিব। তো আপোনালোকে GMCৰ ৱেবছাইটত ভিজিট কৰি থাকিব। কেণ্ডিডেট হেভ এপিয়াৰ অল ষ্টেজেছ ৰিকুৱাৰমেণ্ট ইফ কেণ্ডিডেট এবচেণ্ট। যদি আপুনি এবচেণ্ট থাকে তেনেহ'লে আপোনাক আৰু কেঞ্চেল কৰিব। দ্য পোষ্ট আৰ কণ্ট্ৰেকচুৱেল ইন নেচাৰ। ন' কেণ্ডিডেট ইফ চিলেক্টেড কেন ক্লেইম পাৰ্মানেণ্ট অবজাৰভেশ্যন ইন GMC লেটাৰ। আপোনালোকৰ কণ্ট্ৰেকচুৱেলে হ'ব, কোনো পাৰ্মানেণ্ট পোষ্ট নহয়। এপ্লিকেশ্যন ৰিচিভ, এইটো আপোনালোকৰ যিটো পোষ্ট এড্ৰেছ দিছে ইয়াতে আপোনালোকে কৰি ল'ব। এনি এডেণ্ডাম কৰেশ্যন এডভাৰটাইজমেণ্ট আপলোডেড GMC ৱেবছাইটত আপোনালোকে চেক কৰিব এইটো ৱেবছাইটটো। তো আপোনাক এই এডভাৰটাইজমেণ্ট লিংকটো ডিছক্ৰিপশ্যনত দিম। তো আপোনালোকে অফলাইন এপ্লাই কৰিব যিসকলে 12 পাছ কৰিছে। তো বন্ধুসকল ধন্যবাদ। এইখিনি আছিল। কিবা অসুবিধা থাকিলে কমেণ্ট কৰিব। আৰু যিসকলে নতুন ভিডিঅ' চাই আছে তেওঁলোক প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো, আগলৈ যেন ভিডিঅ' ইনফৰমেশ্যন পাই থাকে। ধন্যবাদ।